চাই আছে টাইম এইডৰ ষ্টুডিঅ'ত মই ঘৰত গৈ লৈ আহিছোঁ ষ্টাৰ্টছমেন প্ৰেজেণ্ট টাইম এইড বিগ ব্ৰেকিং। গোলকগঞ্জত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাইছে দুজনকৈ অসমৰ যুৱকে। অসমৰ যুৱকৰ সৈতে হৈছে আৰু পশ্চিমবংগৰ এই তুফানগঞ্জত সংঘটিত হৈছিলে ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে দুজনকৈ যুৱকে। আমি জনাই আছোঁ এই মুহূৰ্তৰ সমগ্ৰ খবৰ। পশ্চিমবংগৰ তুফানগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে দুজনকৈ অসমৰ যুৱকে। নিহত অসমৰ দুজন যুৱক আৰু দুজনকৈ যুৱক অসমৰ যুৱক দুজন নিহত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাত। আৰু নিহত যুৱক দুজনৰ নাম শ্বেখ আখিৰুজ্জামান বুলি এজনৰ নাম শ্বেখ আখিৰুজ্জামান বুলি জানিব পৰা গৈছে। আৰু বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই আনজনৰ যি পৰিচয় এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই। আনজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই, কিন্তু এগৰাকী পৰিচয় উদ্ধাৰ হৈছে আৰু তেখেতৰ নাম হৈছে তেখেত আৰু বক্সিৰহাটৰ পৰা তুফানগঞ্জলৈ আহি আছিলে দুয়োজন। আৰু তেতিয়া এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত প্ৰাণ হেৰুৱাইছে। আৰু বিপৰীত দিশৰ পৰা অসম অভিমুখী ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ আৰু থিতাতে ট্ৰাকৰ তলত সোমাই কৰুণ মৃত্যুক সাৱটি লৈছে শ্বেখ আখিৰুজে। আৰু আনজনৰ উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আৰু দুৰ্ঘটনাৰ পিছত ব্যাহত হৈ পৰে যাতায়াত। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। এই মুহূৰ্তত জনাই আছোঁ এক শোকাবহ পথ দুৰ্ঘটনাই জোকাৰি গৈছে পশ্চিমবংগৰ তুফানগঞ্জ। আৰু ভয়ংকৰ পথ দুৰ্ঘটনা বুলি ক'ব লাগিব। নিহত হৈছে অসমৰ দুজনকৈ যুৱক। এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছে, প্ৰাণ হেৰুৱাইছে দুয়োজনে। আৰু নিহত দুয়োজন যুৱকৰে এজনৰ নাম হৈছে শ্বেখ আখিৰুজ্জামান আৰু দুয়োগৰাকী অসমৰ আছিলে। আৰু পথ দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে থিতাতে প্ৰাণ হেৰুৱাইছে সেই যুৱকজনে। আৰু এই দুৰ্ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে। আমি জনাই আছোঁ এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। আৰু বৰ্তমানলৈকে আনজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই যিজন লগত আছিলে, অৰ্থাৎ আখিৰুজৰ লগত যিগৰাকী আছিলে তেখেতৰ সেই এতিয়ালৈকে পৰিচয় উদ্ধাৰ হোৱা নাই। আৰু বক্সিৰহাটৰ পৰা তুফানগঞ্জলৈ দিশলৈ গৈ আছিলে দুয়োজন আৰু গৈ আছিলে। আৰু সেই সময়তে বিপৰীত দিশৰ পৰা অসম অভিমুখী ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছে। আৰু সেই মুখামুখি সংঘৰ্ষত প্ৰাণ হেৰুৱাইছে এগৰাকীয়ে আৰু দুগৰাকীয়ে প্ৰাণ হেৰুৱাইছে। আৰু আনজনৰ কিন্তু এতিয়াও কিন্তু তথ্য লাভ কৰা নাই, তেখেতৰ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই। আৰু থিতাতে ট্ৰাকৰ তলত সোমাই কৰুণ মৃত্যুক সাৱটি লৈছে শ্বেখ আখিৰুজে, অৰ্থাৎ যিগৰাকী আখিৰুজ্জামান তেখেতে থিতাতে প্ৰাণ হৈছিলে। আনগৰাকীক যদিও চিকিৎসালয়লৈ লৈ গৈছিলে তেখেতৰ প্ৰাণ হেৰুৱাইছিল জানিব পৰা গৈছে। আৰু দুৰ্ঘটনাৰ পিছত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আমি জনাইছোঁ এই মুহূৰ্তৰ সেই খবৰ। তুফানগঞ্জত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা। আৰু এই শোকাবহ পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি বৰ্তমান সমগ্ৰ অঞ্চলজুৰি এক শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। এখন ট্ৰাক অসম অভিমুখী এখন ট্ৰাকৰ সৈতে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ। আৰু এই সংঘৰ্ষৰ পিছতে এই দুজন যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। নিহত দুজন যুৱকে অসমৰ বুলি জানিব পৰা গৈছে। তাৰে এজনৰ নাম হৈছে আখিৰুজ্জামান বুলি জানিব পৰা গৈছে, শ্বেখ আখিৰুজ্জামান বুলি জানিব পৰা গৈছে। আৰু শোকাবহ পথ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে থিতাতে প্ৰাণ হেৰুৱাইছে আখিৰুজ্জামান নামৰ সেই যুৱকজনে। আৰু আনজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই। পশ্চিমবংগৰ তুফানগঞ্জত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটো এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ। আৰু সংঘৰ্ষৰ পিছতেই প্ৰাণ হেৰুৱাইছে। সমান্তৰালকৈ ঘটনাৰ পিছতেই সমগ্ৰ অঞ্চলজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰাৰ লগতে সমগ্ৰ অঞ্চলত বৰ্তমান এক যান জঁটৰ সৃষ্টি হৈছে। যিহেতু দুৰ্ঘটনাৰ পিছত যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এগৰাকীৰ নাম আমি পুনৰ কৈছোঁ, এগৰাকীৰ নাম আমি তেখেতৰ আমি ফটো দেখুৱাইছিলোঁ আপোনালোকক। তেখেতৰ নাম হৈছে শ্বেখ আখিৰুজ্জামান বুলি জানিব পৰা গৈছে। গতিকে বৰ্তমান সময়ত সঘনাই দুৰ্ঘটনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। তাৰ মাজত এই ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ তুফানগঞ্জ অঞ্চল। একটা লোক দেখি যে মানে বাইকে আছে, পরে আমার টোটোতে উঠে নিয়ে গেলাম। নিয়ে যাওয়ার পরে গ্রামের মোড়েই লোকটা মারা গেছে। নিয়ে যাওয়ার পরে দেখি যে কলেজে মারা গেছে। কাকে কাকার মোটর বাইক? হ্যাঁ, মোটর। না পরিচয় জানা যায়নি, কিন্তু আমার কাছে মোবাইলটা ছিল। যে মারা গেছে বাড়িতে ফোন করছিলাম, বললাম যে চলে আসবে। আসামে যেতে দিয়ে রাখি।
জায়গাটার নাম কলতলা। আমি টোটো নিয়ে বাইরে আসছি, দেখি যে এখানে accident হয়েছে। পরে একটা লোক দেখি যে মানে বাইকে আছে, পরে আমার টোটোতে উঠে নিয়ে গেলাম, নিয়ে যাওয়ার পরে রামুর মোড়েই মানে লোকটা মানে মারা গেছে। হসপিটালে নিয়ে যাওয়ার পরে দেখি যে কলেজে মারা গেছে এই কাগজ সাথে। ট্রাক আর মোটর বাইক। হ্যাঁ মোটর। না না পরিচয় জানা যায়নি, কিন্তু আমার কাছে মোবাইলটা ছিল, মানে যে মারা গেছে বাড়িতে ফোন করতে গেছিলাম, বললাম যে হসপিটালে আসবে, কোন হসপিটালে আসবে আসামেই যত সম্ভব কোন মধ্যে দিয়ে যাচ্ছে। জায়গাটার নাম কলতলা। আমি টোটো নিয়ে বাইরে আসছি, দেখি যে এখানে accident হয়েছে।